ঘোষণা কৰিও বাতিল কৰা হৈছে এপিএছচিৰ পৰীক্ষাৰ ফলাফল। সোমবাৰে ঘোষণা কৰা হৈছিল CCE 2024ৰ ফলাফল আৰু ফলাফল ঘোষণাৰ পাছতেই ধৰা পৰে কিছু ত্ৰুটি। লগে ফলাফল বাতিল কৰি দিয়ে এপিএছচিয়ে। পুনৰীক্ষণৰ পাছত অচিৰে ঘোষণা কৰা হ'ব নতুন ফলাফল বুলি ইতিমধ্যে জনাইছে এপিএছচিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰকে। আৰু এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পাছতে এই পৰীক্ষাৰ ফলাফল বাতিল কৰিছে বুলি ঘোষণা কৰিছে খুদ অসম লোকসেৱা আয়োগে। সোমবাৰে অৰ্থাৎ কালি 2026 অসম লোকসেৱা আয়োগে ঘোষণা কৰিছিল 2024ৰ এপিএছচিৰ সংযুক্ত পৰীক্ষাৰ ফলাফল আৰু 288টাকৈ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ফলাফলত শীৰ্ষস্থান লাভ কৰিছিল বুলি উল্লেখ কৰিছিল নিহাৰ ৰঞ্জন ডেকাই। লগতে এই ফলাফলত নাম উল্লেখ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহত ফলাফল ঘোষণাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশ, আনন্দমুখৰ পৰিৱেশো দেখিবলৈ পোৱা গৈছিল। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ তৰফৰ পৰা ইতিমধ্যে সেইসকল লোকৰ প্ৰতিক্ৰিয়া বা মনৰ ভাৱ একাংশই সংগ্ৰহ কৰি বাতৰি পৰিৱেশনো কৰিছিল। কিন্তু তাৰ পাছতে যেন তেওঁলোকৰ ভৱিষ্যতক লৈ এক প্ৰকাৰৰ লৰা ধেমালি কৰিলে অসম লোকসেৱা আয়োগে, কিয়নো ঘোষণাৰ মাত্ৰ কিছু সময়ৰ পাছতে লোকসেৱা আয়োগৰ তৰফৰ পৰা আন এখন জাননী জাৰি কৰা হয় যে এই জাননীখনত উল্লেখ কৰিছিল যে আকস্মিকভাৱে হোৱা ত্ৰুটিৰ বাবে 2024ৰ এপিএছচি সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই বাতিল কৰা হৈছে। পুনৰ পৰীক্ষণ কৰাৰ পাছতেই নতুনকৈ আয়োগে নতুনকৈ ফলাফল ঘোষণা কৰিব বুলি উল্লেখ কৰে। কিন্তু তাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে যে ৰাজ্যিক পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত কেনেধৰণে ত্ৰুটি ৰৈ গ'ল বুলি বিভিন্ন ধৰণে আচলতে চৰ্চা বা সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমাৰ হাতত প্ৰতিক্ৰিয়া আহি পৰিছে, আগবঢ়াইছো। অসম লোকসেৱা আয়োগে আজি যি না ভূত না শ্ৰুত আজব কাণ্ড সংঘটিত কৰিছে তাক গৰিহণা দিছো আৰু ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁলোকে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফল ঘোষণা কৰিছে আৰু কেইঘণ্টামানৰ পাছতে গোটেই ফলাফলসমূহ বাতিল কৰি দিছে। কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ্থীসকল, তেওঁলোকৰ অভিভাৱকসকল যিখিনি সময়ত সকলোৱে আনন্দ প্ৰকাশ কৰি আছিলে, তেওঁলোকৰ আশাৰ মূৰত চেঁচা পানী ঢালিছে। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগত সাৱধানতা অৱলম্বন কৰিব লাগে। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত এই ধৰণেৰে কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকলৰ, তেওঁলোকৰ অভিভাৱকৰ আশা, সুখানুভূতি, আনন্দত এই ধৰণেৰে কুঠাৰাঘাত কৰাৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই। গোটেই বছৰটোত তেওঁলোকৰ কামটোৱে হৈছে পৰীক্ষা পতা এটা অনুষ্ঠান আৰু সেই নিজৰ একমাত্ৰ দায়িত্বটো যিসকলে দায়িত্ব সহকাৰে পালন কৰিব পৰা নাই, সুকলমে পালন কৰিব পৰা নাই, অপদাৰ্থ প্ৰশাসনৰ ইয়াতকৈ জ্বলন্ত উদাহৰণ আৰু নাই। আজি এতিয়া যিসকলে কৃতকাৰ্য হৈছিল তেওঁলোকক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে, যিসকলে কৃতকাৰ্য হোৱা নাছিল তেওঁলোকে ইতিমধ্যে সেই দুখটো পালেই। তাৰ পাছত যদি এইবাৰ পুনৰ ফলাফলত পুনৰ তেওঁলোকৰ নামটো সন্নিৱিষ্ট নহয়, তেতিয়াহ'লে তেওঁলোকে দুবাৰ সেই দুখটো পাব লাগিব। গোটেই প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে। মাত্ৰ এখন জাননী জাৰি কৰি দিছে যে অনিচ্ছাকৃত ভুলৰ বাবে এই ঘটনাটো সংঘটিত হৈছে আৰু এতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ্থীসকল অনিশ্চয়তাৰ মাজত গুচি গ'ল যে এই ফলাফল নতুনকৈ হওঁতে তাত নতুন ছাত্ৰ ছাত্ৰীৰ নাম সোমাব নে এইসকলেই থাকিব, পদবীৰ ৰদবদল হ'ব, কি ঘটনা হ'ব তাৰ কোনো ব্যাখ্যা নোহোৱাকৈ এই ধৰণেৰে ছাত্ৰ ছাত্ৰীসকলক অনিশ্চয়তাৰ মুখত, হতাশাৰ মুখত ঠেলি দিয়াৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই। আৰু একে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰিব নালাগে, স্পষ্টভাৱে হস্তক্ষেপ কৰিব লাগে। স্বচ্ছ নিকা নিযুক্তিৰ কথা কৈ থাকে, এপিএছচিৰ সংস্কাৰ সাধন কৰিছো বুলি ঢাক ঢোল বজাই ফুৰে, সেই ঢোলটো আজি ফুটি গ'ল। গতিকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোত হস্তক্ষেপ কৰিব লাগে। ইনএডভাৰ্টেণ্ট